আমাৰ কিছু সিদ্ধান্তৰ পৰা তেওঁ আঘাত পাইছে, তো তাৰ বাবে আমি তেখেতৰ পৰা আমি সৰু ভাইটি হিচাপে আমি এজন জ্যেষ্ঠ দাদাৰ পৰা আমি ক্ষমা বিচাৰিছোঁ। আৰু আমাৰ সকলৰ বাবে এয়া হ'ল এটা জটিল পৰিস্থিতি। আমিও শিকি আছোঁ, ষ্টেপ বাই ষ্টেপ, খোজ বাই খোজ আমি এটা এটা খোজ লৈ আহিছোঁ। আৰু ক'ৰবাত নজনাকৈ যদি ক'ৰবাত আমাৰ ফালৰ পৰা তেখেতক আঘাত ক'ৰবাত দিয়া গৈছে বা তেওঁ ভাবিছে বা পাইছে, তো তাৰ বাবে আমি ক্ষমা বিচাৰি পৰৱৰ্তী দিনত যে আমি কেনেদৰে আমি মিলিজুলি তেখেতৰ যে ৰাজনৈতিক দৃষ্টি তাৰ পৰা মাত্ৰ কংগ্ৰেছ দল নহয়, বিভিন্ন বিৰোধী দলবোৰ উপকৃত হয়, সবল হয়, শক্তিশালী হয়, তাৰ পৰা আমাৰ কামনা। আমি ভাল पालो যে जितेंद्र सिंह जी ने विशेष रूप से आज भूपेंद्र बोरा जी के साथ बातचीत की। जैसे कि उन्होंने कहा, राहुल गांधी जी के साथ भी इनकी बात हुई। दिन में आदरणीय केशव वेणुगोपाल जी के साथ भी भूपेंद्र बोरा जी की बात हुई है। तो हम सब में जो बेचैनी है और हम सब जो तहे दिल से भूपेंद्र बोरा जी को हमने अपना इस्तीफा पत्र वापस लेने के लिए जो पूरे ताकत से हमने बात को रखा है,